হেল্ল' গাইজ, আপোনালোক সকলোলৈকে মোৰ বন্ধু লক্ষ্যজিৎ দেউৰী ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। গাইজ, আজি মই আপোনালোকৰ আগত ডিছকাছ কৰিবলৈ ওলাইছোঁ মোৰ যি ADRE গেট 4 8 পাছ লেভেলৰ যি ভাইভা হৈছিলে তাৰ ওপৰত। ভাইভা বুলি ক'বলৈ গ'লে ইমান বেছি কোনো টান প্ৰশ্ন বা সোধা নাছিলে। চ' আপোনালোক সকলোলৈকে যিকোনো টপিকৰ ওপৰত আপোনালোকে প্ৰিপেয়াৰ হৈ যাব লাগিব। ফাৰ্ষ্ট অফ অল আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টখনৰ ওপৰত চাই যাব লাগিব, নিজৰ ওপৰত চাই যাব লাগিব, নিজৰ যিটো সমষ্টি বা যিটো এৰিয়া বা নিজৰ যিখন গাঁও তাৰ ওপৰত আপোনালোক সকলোলৈকে এটা সৰুকৈ হ'লেও এটা ষ্টাডি কৰি যাব। বা আপোনালোকৰ গাঁওখনত বুলি ক'ব নোৱাৰি, মানে গোটেই এৰিয়াটোৰ ভিতৰত বা গোটেই জিলাখনৰ ভিতৰত যদি কিছুমান ফেমাছ পাৰ্চনেলিটি যদি আছে তেওঁলোকৰ ওপৰত আপোনালোকে বিশেষকৈ চাই যাব। মই যেতিয়া ADRE ভাইভা দিবলৈ গৈছিলোঁ তো তেতিয়া ফাৰ্ষ্টতে আপোনালোককো মানে গেটৰ ফ্ৰণ্টতে চবকে চেক কৰিব আপোনালোকৰ আধাৰ কাৰ্ড এণ্ড আপোনাৰ যি এডমিট কাৰ্ড সেই দুটা চেক কৰিব। তো আপুনি মানে ৰিয়েলকৈ হয় নে নহয়। নেক্সট আপোনালোকক তাৰপৰা বৰ্ডত যি ৰোল নাম্বাৰ লিখা আছে সেইখিনি চাবলৈ ক'ব। আপোনালোকে চাই আপোনাৰ যিটো ৰোল নাম্বাৰ হয় সেইটো মতে আপুনি কোনটো বৰ্ডত পৰিছে, 1ত পৰিছে নে 2ত পৰিছে নে 3ত পৰিছে নে 4 নে 5 নে 6, আপোনালোকে তাত গ'লৈ লাইন পাতি দিব। তো শাৰীকৈ লাইন পতাৰ পাছত আপোনালোকক আকৌ ভিতৰত যেতিয়া এণ্ট্ৰি কৰিবলৈ হ'ব তাত আকৌ আপোনাৰ এডমিট কাৰ্ড এণ্ড আপোনাৰ যিটো আধাৰ কাৰ্ডটো সেইটো আকৌ চেক কৰাৰ পাছত আপোনালোকক ক'ব যে আপোনালোকে মানে বৰ্ড কিমানত পৰিছে আৰু আপোনালোকে কোনটো ফ্ল'ৰলৈ যাব। চ' মই যোনটো মোৰ ভাগৰ বৰ্ড পৰিছিলে সেইটো হৈছে বৰ্ড 1। চ' বৰ্ড 1ত মই যোৱাৰ পাছত আমাক সকলোকে এটা ৰুমৰ ভিতৰলৈ লৈ গৈছিলে। ৰুমৰ ভিতৰত লৈ যোৱাৰ পাছত আমাৰ যিখিনি ডকুমেণ্ট লৈ গৈছিলোঁ ডকুমেণ্টখিনি আমি তাত ফিল আপ কৰিব লগা আছিলে, বা আপোনালোকে যদি ঘৰতো কৰি যায় তেতিয়াও কোনো কথা নাই। মই তাত গ'লৈ ফিল আপ কৰাৰ পাছত তাত আমাৰ ছাৰ 3জন আছিলে। 3জন ছাৰে আমাৰ সকলোখিনি চেক কৰিছে, মানে ডকুমেণ্টখিনি আমি যিখিনি টিক মাৰ্ক কৰিছোঁ, মানে যিখন আমি চেল্ফ ডিক্লেৰেশ্যন নিছিলোঁ সেইখন আমি ভালকৈ ফিল আপ কৰিছোঁ নাই, প্লাছ আমি যিখন আণ্ডাৰটেকিং নিছিলোঁ সেইখনত আমাৰ ভালদৰে ফিল আপ কৰিছোঁ নাই, বা আমি ক'ত ৰাইট দিব লাগে, ক'ত মানে য়েছ দিব লাগে নে ৰাইটত আমি নোট আমি ৰাইট চিন দিব লাগে। তো আমি সেইখিনি মানে ঘৰতে কৰি গ'লে ইজি হয়, বাট আপুনি তাতো গ'লে কৰিবগৈ পাৰে। তো আপোনাৰ তাত কোনো কথা নাই বাৰু। তাৰপিছত নেক্সট আপোনালোকে কি কৰিব, এডমিট আৰু আণ্ডাৰটেকিং আৰু চেল্ফ ডিক্লেৰেশ্যন তাৰ দুটা জেৰক্স কপি নিব, আৰু বাকী যিখিনি আপোনাৰ মানে লগত যিখিনি অকণমান ডকুমেণ্ট দিয়া আছে, ধৰি লওক আপোনাৰ কিবা বাৰ্থ চাৰ্টিফিকেট লাগে বা এডমিট কাৰ্ড মানে মেট্ৰিকৰ এডমিট কাৰ্ড লাগে, বা আপোনাৰ যিটো যদি কিবা আধাৰ কাৰ্ড নিবলৈ কৈছে দেন আপুনি সেইখিনি তাত যিখিনি মানে ডকুমেণ্ট দিয়া আছিলে সেইখিনি আপোনালোকে জাষ্ট ছিংগল 1 কপি জেৰক্স নিলে হ'ব। কাৰণ আপোনালোকে যদি অনলি 8 পাছটো ক্ৰেক কৰিছে দেন আপোনালোকৰ দুখন ডকুমেণ্ট দিয়াৰ কোনো দৰকাৰ নাই। জাষ্ট আপোনালোকে এডমিট, চেল্ফ ডিক্লেৰেশ্যন এণ্ড আণ্ডাৰটেকিং এই তিনিটা বস্তু দুখন জেৰক্স লৈ গ'লে হ'ল। আৰু মষ্ট ইম্পৰ্টেণ্ট কি হয়, আপোনালোকে দুখন ফটো লৈ যাব, আৰু সেই ফটো দুখনৰ একদম ফেচত নহয়, আপোনালোকে মানে এনেকুৱা ছাইডত আপোনালোকৰ নিজৰ যিটো চাইন হয় মানে নামটো আপোনালোকে লিখি দিব। তাৰপাছত আপোনালোকক তাত ডকুমেণ্টখিনি জমা দিয়াৰ পাছত আপোনালোকক তাৰ পৰা আকৌ ৰিটাৰ্ণ কৰি দিব এডমিট কাৰ্ডটো, চেল্ফ ডিক্লেৰেশ্যন আৰু আণ্ডাৰটেকিংখন। তাৰপাছত আপোনালোকৰ তাৰ ওপৰতে ৰোল নাম্বাৰটো লিখি দিব যে আপুনি কিমান ৰোল নাম্বাৰত মানে আপুনি মানে ভাইভা দিবলৈ যাব। তাৰপিছত মোৰ আছিলে 24, তো আমাক কি কৰিছিলে 22, 23, 24, 25 আমাৰ এই 4জনক আমাৰ ভিতৰলৈ লৈ গৈছিলে, মানে য'ত আমি ভাইভা দিবলৈ যাম তাত যিহেতু চেয়াৰ লাইনকৈ ৰাখি থৈ দিয়া আছে 5খন বা 6খন, তাত আপোনালোকে বহিবগৈ লাগিব। এজনকৈ আপোনালোকে ভাইভা দিবলৈ যাব লাগিব। তাৰপিছত মই ভাইভা দিবলৈ যেতিয়া সোমাই গ'লোঁ তেতিয়া মই কৈছোঁগৈ যে মে আই কাম ইন ছাৰ, মে আই কাম ইন মেম, যিহেতু মোৰ ভাগৰ যি বৰ্ড পৰিছিলে সেই বৰ্ডত এগৰাকী মেম আৰু এজন ছাৰ আছিলে। চ' মই তেনেকৈ সোমাই গ'লোঁ। তাৰপিছত ছাৰ আৰু মেমে কৈছে যে বহা বুলি কৈছে। তাৰপিছত মই নেক্সট তেওঁলোকক গুড মৰ্ণিং ছাৰ, গুড মৰ্ণিং মেম বুলি কৈছোঁ। তেওঁলোকে কৈছে প্লিজ ছিট ডাউন। তাৰপিছত মই বহিলোঁ। তাৰপিছত আকৌ থেংক ইউ ছাৰ, থেংক ইউ মেম বুলি কৈছোঁ। তাৰপিছতে মানে কথা এটা কি হ'ল, যিহেতু মোৰ ভাগৰ নামটো হয় নৱজিৎ সন্দিকৈ, তো আৰু য'ত মই ইণ্টাৰভিউ দিবলৈ গৈছিলোঁ বা আপোনালোকেও য'ত দিবলৈ যাব তাৰ নামো কি হৈছে যে কৃষ্ণকান্ত হেণ্ডিক অপেন ইউনিভাৰ্চিটি। তো মোৰ যিটো টাইটেল আৰু কৃষ্ণকান্ত সন্দিকৈ দেৱৰ যি টাইটেল আছিলে ছেইম আছিলে। তো মোক তেওঁলোকে ফাৰ্ষ্টতে এখন
তাত মানে ছিগনেচাৰ কৰা এখন কাগজ থাকিব, তাত আপোনালোকক চবকে তাত চাইন কৰিবলৈ দিব। চাইন কৰাৰ পাছত আপোনালোকৰ মানে যি ভাইভা ছেশ্যন হ'ব সেয়া ষ্টাৰ্ট হ'ব। তো মোৰ যেতিয়া ভাইভা দিবলৈ মই সোমাই গৈছিলোঁ, বহুত ভয় লাগি আছিলে, মানে কি হ'ব কি নহ'বতো মই গম নাপাওঁ, বা কি ধৰণৰ কুৱেশ্যন সুধিব, কাৰণ মইতো একদমেই প্ৰিপেয়াৰ কৰি যোৱা নাই, মানে গৈছিলোঁ জাষ্ট শ্লাইড আৰু অলপ, যিহেতু মই 26ত মোৰ যি এক্সাম আছিলে সেয়া জাষ্ট শেষ হৈছে। তাৰপিছত মই 1 তাৰিখে মানে 30 তাৰিখে যদি মই গুচি গ'লোঁ, 30 তাৰিখে গ'লোঁ অলপ গুৱাহাটী আৰু গৈ নোপোৱা মানুহটো অলপ ফুৰা চকা কৰাৰ পাছত 1 তাৰিখে আকৌ মোৰ যি ভাইভা আছিলে মৰ্ণিং, দেন মই আকৌ ওলাই গুচি গ'লোঁ। তাৰপাছত যেতিয়া মই মানে ৰুমত গ'লোঁ সোমোৱাৰ পাছত মেমহঁতে ছাৰে অলপ এনেকৈ আছে। তাৰপিছত মেমে অলপ এনেকৈ ভাবিছে যে কিহৰ ওপৰত মানে কুৱেশ্যন কৰোঁ বা কিহৰ ওপৰত কুৱেশ্যন তেওঁলোকে মোক সুধিব। তাৰপাছত তেওঁলোকে ভাবিছে যে মোক কি কুৱেশ্যন সুধিব। তাৰপিছত তেওঁলোকৰ যি কুৱেশ্যনৰ প্ৰচেছটো মানে কুৱেশ্যনৰ যিটো ৰাউণ্ড আছিলে সেইটো ষ্টাৰ্ট কৰিছে। তাৰপিছত মেমে মানে মোলৈ অলপ চাই আছে আৰু তাৰপিছত চোৱাৰ পাছত তেওঁ মোক কৈছে যে তোমাৰ নামটো কি? তাৰপিছত মই ক'লোঁ মেম মোৰ নাম নৱজিত সন্দিকৈ। তাৰপিছত তেওঁ কৈছে যে তুমি এতিয়া যলৈ আহিছা আৰু তোমাৰ যিটো নাম আছে তাৰ মাজত মানে কিবা এটা ৰিলেশ্যনশ্বিপ এটা আছে। তাৰপিছত মই কৈছোঁ য়েছ মেম, হয় আছে। যিহেতু মোৰ নাম নৱজিত সন্দিকৈ আৰু ইউনিভাৰ্চিটিখনৰ নামো হৈছে ইউনিভাৰ্চিটিখন মানে যোনজন ব্যক্তিৰ ওপৰত গঢ় লৈ উঠিছিলে তেওঁৰ নামো হৈছে কৃষ্ণকান্ত সন্দিকৈ, আৰু সন্দিকৈৰ মাজত এটা ৰিলেশ্যনশ্বিপ আছে, মানে ক'বলৈ গ'লে আমি ছেইম বংশধৰৰে মানুহ আৰু। তাৰপিছত মেমে অলপ হাঁহিছে। তাৰপিছত মেমে কৈছে যে এতিয়া তুমি কোৱাচোন বাৰু, তুমি এতিয়া ক'লৈ আহিছা, মানে কোনখন ইউনিভাৰ্চিটিলৈ আহিছা তুমি জানা নেকি? তাৰপিছত মই কৈছোঁ য়েছ মেম, মই ইউনিভাৰ্চিটিখনৰ নাম হৈছে কৃষ্ণকান্ত সন্দিকৈ অ'পেন ইউনিভাৰ্চিটি। তাৰপিছত মেমে কৈছে হয় তুমি পাৰিছা বাৰু এইটো। তাৰপিছত তুমি কোৱাচোন বাৰু, এতিয়া যে তুমি ক'লা কৃষ্ণকান্ত সন্দিকৈদেৱ, তেওঁৰ বিষয়ে তুমি কিবা জানা নেকি? তাৰপিছত মই ক'লোঁ য়েছ মেম, মই তেওঁৰ বিষয়ে অলপ জানো। তেওঁ হৈছে এজন সংস্কৃতৰ স্কলাৰ, মানে সংস্কৃত স্কলাৰ বুলি ক'ব পাৰি, আৰু তেওঁ যি গুৱাহাটী ইউনিভাৰ্চিটি আছিলে তাৰ তেওঁ প্ৰথমজন উপাচাৰ্য আছিলে। তাৰপিছত মেমে কৈছে য়েছ হৈছে বাৰু। তাৰপিছত তুমি কোৱাচোন বাৰু এতিয়া গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলা নেকি? তাৰপিছত মই যিহেতু 2024 চনত মই মোৰ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছিলোঁ, মানে যিটো ন'টিচ আহিছিলে, ন'টিচ অহাৰ পাছত মই কমপ্লিট কৰিছিলোঁ, সেইকাৰণে মই ক'লোঁ যে য়েছ মেম, মই মোৰ গ্ৰেজুৱেশ্যন 2024 চনত মই কমপ্লিট কৰিলোঁ। তাৰপিছত মোক সুধিছে যে মেজৰ কিহত আছিলে? মই কৈছোঁ মেজৰ মোৰ ফিজিক্সত আছিলে। তেতিয়া মেমে কৈছে তুমি মানে ছায়েন্সৰ পৰা আহিছা, মানে বেকগ্ৰাউণ্ড তোমাৰ ছায়েন্স। তাৰপিছত মই ক'লোঁ য়েছ মেম। তুমি ছায়েন্স কিয় ল'লা? মানে তুমি আৰ্টছো ল'ব পাৰিলাহেঁতেন, কিন্তু তুমি ছায়েন্স কিয় ল'লা? মানে তেওঁলোকৰ যিবিলাক কুৱেশ্যন আছিলে, তেওঁলোকৰ মানে কুৱেশ্যনবিলাক অলপ ছিটুৱেশ্যনশ্বিপ আছিলে, মানে ছিটুৱেশ্যন বেছ। তাৰপিছত মই ক'লোঁ যে য়েছ মেম, যিহেতু মই মোৰ মেট্ৰিক পৰীক্ষাত মই মেথছ এণ্ড ছায়েন্সত অলপ ভাল মাৰ্ক পাইছিলোঁ। তাৰপিছত মোৰ মনটো মোৰ ছায়েন্সৰ ফালেদি ধাৱমান হ'ল। তাৰপিছত মই ছায়েন্সত পঢ়িলোঁ হায়াৰ ছেকেণ্ডেৰীটো। তাৰপিছত হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পাছত মোৰ হাতত অপশ্যন আছিল যে বায়'লজি, বায়'লজিৰ ভিতৰত বটানী, জুলজি, কেমেষ্ট্ৰি, মেথছ, ফিজিক্স। তো মই ভাবিলোঁ যে এই আটাইখিনিৰ ভিতৰত মোৰ কাৰণে চেলেঞ্জিং ছাবজেক্ট যদি হ'বলৈ হয় দেন ফিজিক্স আহিব। তো মই তেওঁলোকক কৈছোঁ যে মই যিটো অলপ চেলেঞ্জিং কামবিলাক বা যিকোনো বস্তু মানে চেলেঞ্জিং হ'লে মই অলপ বেছি ভাল পাওঁ, তো সেইটো কাৰণে মই ফিজিক্সে ল'লোঁ। আৰু ফিজিক্সত মোৰ অলপ ৰাপো আছিল। তাৰপিছত তেওঁ কৈছে যে তুমি কেতিয়াবা আইনষ্টাইনৰ নাম শুনিছানে? মই কৈছোঁ য়েছ মেম, মই আইনষ্টাইনৰ নাম শুনিছোঁ, মানে মই এলবাৰ্ট আইনষ্টাইনৰ নাম শুনিছোঁ। তাৰপিছত তেওঁ কৈছে তেওঁৰ বিষয়ে তুমি কিবা জানা নেকি? তাৰপিছত মই কৈছোঁ য়েছ মেম, এলবাৰ্ট আইনষ্টাইন বুলি ক'লে আমি তেওঁক এজন নিউটনৰ পিছতে আমি তেওঁক চাব পাৰোঁ। মানে কিয় কৈছোঁ, কাৰণ তেওঁ এটা যিটো ফেমাছ ফৰ্মুলা এটা আগবঢ়াইছিলে যে E=mc², আৰু তেওঁৱে আমাক যিটো ৰিলেটিভিটিৰ যিটো কনচেপ্ট আছিলে মানে ফিজিক্সৰ স্পেচিয়েলি ৰিলেটিভিটি, সেই কনচেপ্টবিলাক আমাক এলবাৰ্ট আইনষ্টাইনে দিছিলে। তাৰপিছত তেওঁলোকে মোক সুধিছে যে E=mc² মানে কি? তাৰপিছত মই তেওঁলোকক E=mc² মানে যি হয় মই আমাৰ ফিজিক্সৰ, তো মই তেওঁলোকক বুজাই দিলোঁ। তাৰপিছত তেওঁলোকে কৈছে হয় তুমি এইকেইটাৰ পৰা পাৰিছা। তাৰপিছত মোক তেওঁ কৈছে যে তুমি যিহেতু এতিয়া মানে বেকগ্ৰাউণ্ড তোমাৰ আছিলে ফিজিক্স, মানে কমপ্লিটলি ছায়েন্স বেকগ্ৰাউণ্ড, তো তুমি এতিয়া যিহেতু ADRE পাছ কৰিছা, তো পাছ কৰিবলৈ তুমি GK পঢ়িবলগীয়া হৈছে, বাছ যিকোনো ছ'চিয়েল ছায়েন্সৰ তুমি যিকোনো ষ্টাডি কৰিবলগীয়া হৈছে, তো তোমাৰ ইয়াৰ কাৰণে তোমাৰ অলপ বেছি মানে অসুবিধা হ'ব পাৰে, যিহেতু তুমি কমপ্লিটলি বেকগ্ৰাউণ্ড ছায়েন্সৰ। তাৰপিছত মই কৈছোঁ য়েছ মেম, মানে যিহেতু চাকৰিটো পাব লাগিব, তো চাকৰিটো পাবলৈ হ'লেতো অলপ হ'লেও হাৰ্ড ৱৰ্কিং কৰিব লাগিব। তো মই সেইটো কাৰণে মোৰ যি পঢ়া আছিলে, পঢ়াৰ মাজে মাজে মই অলপ
জি কে বা ৰিজনিং বা মেথামেটিক্স এইবিলাক মই অলপ প্ৰেক্টিছ কৰি আছিলোঁ, যাৰ ফলত আজি মই আপোনালোকৰ আগত আহিবলৈ সক্ষম হৈছোঁ। তাৰপিছত মেমে মানে তো এনেকৈ কৰিলে আৰু অলপ হৈছে বা ভালেই হৈছে, তেনেকুৱা কৰিলে ভাল। যিকোনো ছাবজেক্টবিলাক মানে চেলেঞ্জিং বস্তুবিলাক একচেপ্ট কৰিলে লাইফত সদায় মানুহ আগুৱাই যাব পাৰে বুলি মেমেও কৈছে। তাৰপিছত নেক্সট তেতিয়া ছাৰৰ ৰাউণ্ড আহিছে, তো ছাৰে মোক সুধিছে যে তুমি ক'ব পাৰিবানে যে বৰ্তমান অসমত জিলা কিমানখন আছে? তাৰপিছত মই ক'লোঁ য়েছ ছাৰ, বৰ্তমান অসমত জিলা 35খন আছে। তাৰপিছত তেওঁ মোক সুধিছে যে তুমি কেতিয়াবা কনকলতা বৰুৱাৰ বিষয়ে শুনিছা নেকি? তাৰপিছত মই কৈছোঁ য়েছ ছাৰ শুনিছোঁ। কনকলতা বৰুৱা ক'বলৈ গ'লে এগৰাকী স্বাধীনতা সংগ্ৰামী মহিলা আছিলে। তেওঁ 1942 চনৰ যি গণ আন্দোলন আছিলে, মানে যি ভাৰতীয় আন্দোলন আছিলে, তাত তেওঁ গহপুৰত পুলিচৰ যি থানা আছিলে তাত পতাকা উত্তোলন কৰিবলৈ গৈ তেওঁ বুকুত গুলি লাগি শ্বহীদ হৈছিলে। তাৰপিছত ছাৰে কৈছে হ'ব ঠিক আছে। তাৰপাছত তুমি কেতিয়াবা মানে অৰণ্য মানৱৰ কথা শুনিছা নেকি? তাৰপিছত মই কৈছোঁ য়েছ ছাৰ, অৰণ্য মানৱ বুলি ক'বলৈ গ'লে আমি যাদৱ পায়েং ছাৰক বুজোঁ। যাদৱ পায়েং ছাৰে যোৰহাটত এখন মলাইকাথনি নামৰ এখন অৰণ্য সাজি উলিয়াইছে। তাৰপাছত তেওঁ মোক সুধিলে যে তুমি হেৰিয়ৰ কথা শুনিছা নেকি, মানে ভৱেন্দ্ৰনাথ শইকীয়াদেৱ, যে ভৱেন্দ্ৰনাথ শইকীয়াদেৱৰ লগত তোমাৰ কিবা সম্পৰ্ক আছে নেকি, মানে তোমাৰ নহয়, মানে তোমাৰ যিখন জিলা আছে তাৰ লগত কিবা সম্পৰ্ক আছে নেকি? তাৰপিছত মই যিহেতু এইটো বিষয়ে পঢ়ি যোৱা নাছিলোঁ ভৱেন্দ্ৰনাথ দেৱৰ বিষয়ে, তো সেইটো কাৰণে মই ক'ব নোৱাৰিলোঁ। তাৰপিছত মই কৈছোঁ যে য়েছ ছাৰ, মই ভৱেন্দ্ৰনাথ দেৱৰ বিষয়ে আগতে পঢ়িছিলোঁ, কিন্তু মই এতিয়া মনত আনিব পৰা নাই, মানে মনত ৰিকল কৰিব পৰা নাই যে তেওঁ আমাৰ জিলাখনৰ লগত কি কানেকশ্যন আছে। তেতিয়া মেমে মোক কৈ দিছে যে তেওঁ তোমালোকৰ যি লখিমপুৰ জিলাৰ ঢকুৱাখানা এটা এৰিয়া এটা আছে, সেই ঢকুৱাখানাৰ পৰাই ভৱেন্দ্ৰনাথ শইকীয়াদেৱৰ জন্ম হৈছিলে। তাৰপাছত ছাৰে মোক আকৌ প্ৰশ্ন কৰিছে যে তুমি ইয়াণ্ডাবু সন্ধিৰ বিষয়ে শুনিছা বা ইয়াণ্ডাবু সন্ধি কেতিয়া আছিলে তুমি জানা? তাৰপিছত মই ছাৰক ক'লোঁ য়েছ ছাৰ, ইয়াণ্ডাবু সন্ধি 1926 চনৰ 24 ফেব্ৰুৱাৰীত হৈছিলে। তাৰপিছত ছাৰে কৈছে হ'ব, তুমি এইটো ক্লিয়াৰ কৰিছা বাৰু। তাৰপিছত নেক্সট যি আছিলে ছাৰৰ এটা কুৱেশ্যন এটা আছিলে। মোক যিমানখিনি কুৱেশ্যন সুধিছিলে তাৰ ভিতৰত মই দুটা ক'ব পৰা নাছিলোঁ। তো এতিয়া ক'ব নোৱাৰি যে আমাক এতিয়া ভাইভাটো 15 মাৰ্কক সুধিছিলে নে 5 মাৰ্কৰ, কাৰণ আমাৰ যিটো বৰ্ড পৰিছিলে, মানে আমাৰ বৰ্ড নম্বৰ 1, তো বৰ্ড নম্বৰ 1ত অলপ ভালেখিনি কুৱেশ্যনে সুধিছে, মানে 5 মাৰ্কতকৈতো ক'বলৈ গ'লে অলপ বেছি কুৱেশ্যন সুধিছে। কিন্তু আমাৰ যিটো বৰ্ড 2 আছিলে, বৰ্ড 2ত ক'বলৈ গ'লে মই যেতিয়া বাহিৰত বহি আছিলোঁ, মানে ইণ্টাৰভিউ হললৈ সোমোৱা আগে তো অলৰেডি তাৰ পৰা দুজন কেণ্ডিডেট ওলাই আকৌ 3 নম্বৰজনৰ এণ্ট্ৰি কৰিছে। তো তাৰ পৰা বহুত স্পীডত ওলাই আহিছে। মানে এতিয়া সেইফালৰ পৰা চাবলৈ গ'লেতো আমাৰ যিটো ভাইভা মাৰ্ক হ'ব সেইটো 5 মাৰ্ক মানৰ হ'ব, কিন্তু আমাৰ যিটো ৰুমত সোমাইছিলোগৈ তাততো সোমোৱাৰ পাছত মিনিমাম 6 to 7 মিনিট, মানে 7 to 8 মিনিট ক'বলৈ গ'লে, আৰু সিমান টাইম আমি তাৰ ভিতৰতে সোমাই মেলি আকৌ বাহিৰলৈ ওলাই আহিবলগীয়া হৈছে। তো এতিয়া চৰকাৰে জানিব আৰু যে ভাইভাৰত 5 মাৰ্ক আছে নে 15 মাৰ্ক আছে। বাট আপোনালোক সকলোলৈকে মোৰ ফালৰ পৰা অল দ্য বেষ্ট থাকিব, যে আপোনালোকে কোনো ধৰণৰ টেনশ্যন ল'বলৈ দৰকাৰ নাই। জাষ্ট আপোনালোকে যাব, আপোনালোকে ঘৰত যেনেকৈ মানুহবিলাকৰ লগত কথা পাতে তেনেকেই ছেইম, মানে যিকেইজন ছাৰ বা মেম থাকিব চব ছেইম। আপোনালোকে কোনো ধৰণৰ টেনশ্যন কৰিবলৈ দৰকাৰেই নাই। যাব মেলিব, অলপ পঢ়ি মেলি যাওক, আৰু আশা কৰোঁ আপোনালোকৰো ভাইভা ভাল হওক, আৰু আপোনালোকৰো যাতে জীৱনত এটা চাকৰি হয়। তো তাৰে শুভকামনাৰে মই মোৰ আজি যি মানে মোৰ ফালৰ পৰা এক্সপিৰিয়েঞ্চ আছিলে আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। থেংক ইউ।